যান-জঁটৰ সমস্যা ৰোধৰ বাবে চালক সন্থাই নিজাববীয়াকৈ ল'লে পদক্ষেপ। হাজোৰ বুল্লুন মটৰ চালক সন্থাৰ এই পদক্ষেপ। বুল্লুন মটৰ চালক সন্থাই যান-জঁটৰ সমস্যা ৰোধৰ বাবে পূৰ্বৰ ই-ৰিক্সা টেম্পো ষ্টেণ্ড কৰিলে স্থানান্তৰকৰণ। কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ বুল্লুন বজাৰত পূৰ্বৰে পৰা থকা ই-ৰিক্সা টেম্পো ষ্টেণ্ডৰ বাবে সৃষ্টি হৈছিল ভয়াৱহ যান-জঁট। এই যান-জঁটৰ সমস্যা ৰোধৰ বাবে শিমলুতল চকলৈ ই-ৰিক্সা টেম্পো ষ্টেণ্ডৰ ঠাই স্থানান্তৰণকৰণ ব্যৱস্থা কৰা হয়। যাৰ বাবে আজি প্ৰতিকূল বতৰকো নেওচি বুল্লুন মটৰ চালক সন্থাই ৰাজপথলৈ ওলাই আহি বুল্লুন মটৰ চালক সন্থাই সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া সাব্যস্ত কৰে। উল্লেখ্য যে কোঁৱৰপুৰ দক্ষিণ হিংৰা দিশলৈ যোৱা ই-ৰিক্সা টেম্পোসমূহ বুল্লুন চাৰিআলিৰ শিমলুতল চকত নিয়ম শৃংখলা বজাই ষ্টেণ্ড কৰি ৰাখিবলৈ ব্যৱস্থা কৰা হৈছে। এতিয়াৰে পৰা বুল্লুন বজাৰত প্ৰতিদিনে সৃষ্টি হোৱা যান-জঁটৰ সমস্যা দুৰ্ঘটনাৰ আশংকা ৰোধ হ'ব বুলি মন্তব্য কৰে সচেতন মহলে। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট গ্লোবেল নিউজ। নমস্কাৰ, আপোনালোকৰ নিউজৰ জ্ঞাতাৰ্থে মই জনাব বিচাৰোঁ যে আমাৰ ই-ৰিক্সা আৰু টেম্পো ষ্টেণ্ডটো বজাৰৰ মাজত আছিলে আৰু এই টেম্পো ষ্টেণ্ড আৰু ই-ৰিক্সাৰ এটা অসুবিধাৰ কাৰণে ৰাস্তাত অহা যোৱা গাড়ীখিনিয়ে মানে সুবিধামতে তেওঁলোকে যাব নোৱাৰে, আহিব নোৱাৰে, মানে যিকোনো মুহূৰ্তত তাতে ভিৰ বা জাম হৈ যায়। সেই বস্তুটোৰ ওপৰত আমি দৃষ্টিপাত কৰি আমি উমতীয়া হিচাপত আমি ই-ৰিক্সা আৰু টেম্পো ড্ৰাইভাৰকেইজনৰ লগত এটা আলোচনা কৰি এটা সিদ্ধান্তত উপনীত হৈছোঁ যে আমি যদি তাৰ পৰা ই-ৰিক্সা আৰু টেম্পো ষ্টেণ্ডটো যদি আমি এটা নিট এণ্ড ক্লিন এটা চাফা এটা আহল বহল জেগাত যদি এওঁলোকক সুবিধা এটা দিব পাৰোঁ বা এওঁলোকে যদি সুবিধাটো লয় আৰু এই সুবিধা মৰ্মে কি হ'ব, বৃহৎ অঞ্চলটোৰ এটা সুবিধা হ'ব, কোনো ধৰণৰ এক্সিডেণ্ট বা কোনো এটা দুৰ্ঘটনাৰ সন্মুখীন হ'ব লগা নহয়। আৰু সেই কথাটোৰ ওপৰত আমি মানে গুৰুত্ব দি আজি আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে আমাৰ যিসকল ই-ৰিক্সাৰ চালক আৰু যিসকল টেম্পো চালক তেওঁলোকে যাতে আমাৰ এই চাৰিআলিখনত বা চৰাবুৰীত যোৱা গাড়ীখিনি চৰাবুৰী ছাইডত ৰাখিব পাৰিব বা হয়তো দক্ষিণীয়া কোঁৱৰপুৰত যোৱা গাড়ীখিনিয়ে মানে পূব ছাইডত শিমলুৰ তলত এইটো ছাইডত ৰাখিব পাৰিব নিজৰ ডিচিপ্লিন বজাই ৰাখি, আৰু বাকী চৰাবুৰীখিনিয়েও মানে চৰাবুৰীৰ ছাইডত ৰাখি ধুনীয়া এটা মানে এটা সুন্দৰ শৃংখলা বজাই ৰাখি যাতে তেওঁলোকৰ গাড়ীখিনি ষ্টেণ্ড কৰে। আৰু এই ষ্টেণ্ডৰ সপক্ষে মই সম্পূৰ্ণভাৱে একমত আৰু মই অনুৰোধ কৰিম যে আমাৰ প্ৰশাসনে যাতে আমাৰ এই টেম্পো চালক বা ই চালকৰ মানে সন্থাটোক সম্পূৰ্ণভাৱে সহায় আৰু সহযোগিতা কৰে। ধন্যবাদ। আমি দেখিব পাইছোঁ মানে দেখিছোঁ যে বুল্লুন বজাৰৰ দলঙৰ ওপৰৰ পৰাই মানে বুল্লুন বজাৰৰ সন্মুখলৈকে মানে বহুত যান-জঁটৰ সৃষ্টি হৈছে। ড্ৰাইভাৰসকলক কি ক'ব? হয়, নিশ্চয় কৈছে আপুনি যে তেওঁলোকে মানে যিকোনো মুহূৰ্তত গাড়ী এখন মানে ৰখাৰ যিহেতু জেগা নাই, ছাইডত বামটো একদম সৰু, ছাইড বাম নাই, দুয়োটা ছাইডত ছাইড বাম নাই, তাৰোপৰি কি কৰে মেইন ৰাস্তাৰ ওপৰতে তেওঁলোকে কি কৰে বিভিন্ন ধৰণৰ দোকান পোহাৰ লগাই থৈ দিয়ে আৰু যাৰ কাৰণে গাড়ীখিনি শুদ্ধভাৱে ৰাখিব নোৱাৰে আৰু বহুত ধৰণৰ তাতে এক্সিডেণ্টো হৈছে বা দুৰ্ঘটনাও হৈছে। গতিকে মই সেইকাৰণে সকলোকে মই ই-ৰিক্সা চালক আৰু টেম্পো চালকক মই অনুৰোধ কৰিম তেওঁলোকে যাতে মেইন ৰাস্তাত তেওঁলোকে গাড়ীটো ৰাখি মানে যাতায়াতৰ মানে মেইন ৰাস্তাৰ মেইন গাড়ীখিনিক যাতে নলবাৰীৰ পৰা গুৱাহাটী অভিমুখে অহা গাড়ীখিনি বা গুৱাহাটীৰ পৰা নলবাৰীলৈ যোৱা অভিমুখে গাড়ীখিনি যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় বা কোনো ধৰণৰ যাতে দুৰ্ঘটনাৰ সন্মুখীন হ'ব লগা নহয়, তাৰ কাৰণে মই তেখেতসকলক মই আপোনালোকৰ ক্ষেত্ৰতে আকৌ মই ক'ব বিচাৰিছোঁ যে তেওঁলোকে যাতে সুস্থ এটা পৰিৱেশ লৈ তেওঁলোকৰ গাড়ীখিনি শিমলুতল চাৰিআলিত যাতে ষ্টাৰ্ট কৰে।